हेलो फ्रेंड मोर मादार्स वर्ल्ड स्वागतम जानाइছো या गाहरी मांस बनाम सो भाबिलो शेयर करो एफाले राखिছো पियाज और तेजपात काटी और এই সাইডে গুটেখিনি মছলা আদা নহৰু জলকীয়া জিৰা ধনিয়া আৰু হালধি সব একেলগে পিছিছো লগতে গৰম মছলা পিছি দিছো প্ৰথমতে গাহৰি মাংসখিনি বইল কৰিলাম অনলি 60% বইল কৰিম সম্পূৰ্ণ নকৰো ইয়াছক মোৰ বইল হৈ গল এটা এইখিনি মই ধুনিয়াকে এটা এক্সট্ৰা প্লেটত উলাই লম আৰু প্লিজ আজি অকল আজি ফার্স্ট টাইম চাই আছে মোৰ ভিডিওটো যেনে হলো মোৰ চেনেলটো সাবস্ক্রাইব কৰি লব এন্ড প্লিজ লাইক কমেন্ট কৰিবই এন্ড এতিয়া সেম কেৰাহিতে তেল ঢালি দিছো মিঠা তেল হয় আৰু তেলখিনি গৰম হৈ গল সো মই একেলগে পিয়াজ আৰু তেজপাতখিনি ঢালি পেলাই অকমান ফ্ৰাই কৰি লম এয়া মোৰ পিয়াজখিনি ভাজি হৈ গল অলপ মানে একেবাৰে পুৰা ৰঙা কৰি দিয়া নাই আৰু এতিয়া ইয়াৰ ওপৰতে ঢালি দিম গাহৰি মাংসখিনি আৰু এইখিনিও অলপ লৰাই লম ভালকে আৰু লৰোৱা পিছত মই 3 মিনিট মান অকমান ঢাকি ৰাখিম আৰু এয়া 3 মিনিট মানৰ পাছত মই যে ৰাখিছিলো মছলাখিনি গুটেখিনি একেলগে ওপৰত ঢালি দিম আৰু এই মছলাখিনি অকমান লৰাই পেলাই কাটি ৰাখা আলুখিনিও একেলগে ঢালি পেলাই লৰাই দিম আৰু এয়া মই 7 মিনিট মান একেবাৰে লো ফ্লেমত ঢাকি ৰাখিছিলো এতিয়া তলফালে অকমান লগা যেন হৈ গৈছে সো মই ইয়াৰ ওপৰতে গৰম পানী দি দিম নিজৰ ইচ্ছা অনুযায়ী আৰু 5 মিনিট মান পুৰা হাই ফ্লেমত ৰাখা পিছতে আমাৰ পৰ্ক ৰেডি হ'ব এয়া পৰ্ক ৰেডি যদি ৰেচিপিটো চাপলে ভাল পাইছে প্লিজ লাইক কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰি লব লগ পাম এটা নেক্সট ভিডিওত বাই বাই